উচ্ছেদৰ আইন আৰু কেতিয়া আনিছে তো আমি জানো, সকলোৱে জানো। আৰু মই আৰু কি কম, আপোনাৰ সংখ্যালঘু MLA বিলাক এইবিলাক এনে এইবিলাক আইন পাছ সিহঁতেই কৰিছে না। মই কি কেবিনেট মিনিষ্টাৰ কিমান আছিল, সিহঁতেই তুমি এইবিলাক আইন পাছ কৰি উচ্ছেদৰ আইন পাছ 2011-12 10-11-12 আইন কৰিছে। মইতো আইনৰ ষ্টুডেণ্ট, মইতো জানো। মোৰ চকুত আৰু ধুলি দিব নোৱাৰে, ধুলি দিব পাৰে চৰৰ মানুহক উচ্ছেদ কৰা, গোৱালপাৰা হাছিলা বিল পাইকান মানুহক, আপোনাৰ এই শোণিতপুৰৰ বুঢ়া চাপৰি মানুহক চকুত ধুলি দিব পাৰে। আমাৰ চকুত কেনেকে ধুলি দিব? সিহঁতে আইন পাছ কৰিছে, এইবিলাক উচ্ছেদ কৰিব লাগে, ইচ্ছা কৰিলে মাটিতে দিব পাৰিলেহেঁতেন। যিয়ে নহওক মুছলমানৰ এই দুশ্মন হয়, এইটোতো আগৰ পৰা চাইছে। এতিয়া মোৰ পিছে লাগি গৈছে, মই এতিয়া য়ং ষ্টাৰ হয়, মই বিচাৰো অসমখন ভাৰতবৰ্ষৰ জাকত জিলিকা এটা ষ্টেট হওক। এতিয়া মোৰ পিছে লাগি গৈছে, মোৰ পিছে এনেকৈ লাগি গৈছে, মুছলমানে লাগি গৈছে। লেকিন মই ভাবো আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ বিৰুদ্ধেও আছিল দুশ্মন। আবু জেহেল, আবু সুফিয়ান আছিলে, বেটেল অফ পলাচিৰ মাজত আছিলে আপোনাৰ সিৰাজউদ্দৌলা, ব্ৰিটিছৰ বিৰুদ্ধে লৰি লাগিল, মিৰ্জা ফখৰুল কৰিলে। মই ভাবিছো মুছলমানত আছে, চ' থাকিবই এইটো। কিন্তু আগৰ মঞ্জিল সাগে বাড়कर मंजिल तलाश कर, अगर मिल जाए तुझको दरिया तो समंदर तलाश कर, एकला ही चला था जानिबे मंजिल, लोग साथ आते गए और कारवा बनता गया, जाते रहो आगे बढ़ते रहो, बुकने दो लोग। যিবিলাক নেতাই আপোনাৰ এতিয়া টিকেটৰ কাৰণে অফিসত যে এপ্লিকেশন ফাইল কৰি আছে, কিন্তু ভোট কোনে দিব? পাব্লিকে দিব। এইটো যে ভোটাৰ অধিকাৰ ৰাইটেই নাথাকে। ভাৰতবৰ্ষৰ সংবিধান আৰ্টিকল 93 অধিকাৰ দিছে, কনষ্টিটিউশনাল ৰাইট। এইটো ভোটাৰ অধিকাৰ। জৰুৱাৰচৰ আপোনাৰ লখিমপুৰ, শোণিতপুৰ, বৰপেটা, বঙাইগাঁও, গোটেই অসমত যদি সিহঁতৰ যদি ভোটাৰ অধিকাৰী যদি নাথাকে, ভোট কোনে দিয়ে মিলি তোমাক বনাব? এই লিডাৰসকলক মই বিনম্ৰভাৱে অনুৰোধ কৰিম, টিকটৰ পিনে মানুহে চাই আছে সকলোখিনি না, ইমান মানুহ কান্দি আছে, দিনে ৰাতি নাম কটা যায় আছে, ফিউচাৰত কি হ'ব না আতংক হৈ গৈছে। এই লিডাৰসকলক অনুৰোধ কৰিম, কিমান দিন আৰু ঠকাব আৰু মানুহক। এইকাৰণে মই সকলো NGO, চিভিল ছ'চাইটি লিডাৰসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম, এই মানুহৰ লগত থাকি কেনেকৈ যাতে ভাৰতৰ নাগৰিকে যাতে ভোটাৰ অধিকাৰৰ পৰা যাতে নাম বাদ নপৰে, ভোটাৰ লিষ্টত যাতে নাম হয়। আৰু ইলেকশ্যন কমিশ্যনাৰ সকলো DC সকলক বিনম্ৰভাৱে অনুৰোধ কৰিম, চৰকাৰক অনুৰোধ কৰিম, আমি সকলোকে সহায় সহযোগিতা কৰি এটা শুদ্ধ কেনেকৈ ভোটাৰ লিষ্ট ওলাব পাৰি, এটা শুদ্ধ কেনেকৈ আমি SR স্পেচিয়েল ডিভিজন এটা কেনেকৈ কৰিব পাৰে, সেইকাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিম, সহায় সহযোগিতা কম্পাৰেশ্যন কৰিব লাগে। থেংক ইউ ভেৰি মাছ মিডিয়া পাৰ্চন। উচ্ছেদৰ আইন আৰু কেতিয়া আনিছে তো আমি জানো, সকলোৱে জানো। আৰু মই আৰু কি কম, আপোনাৰ সংখ্যালঘু MLA বিলাক এইবিলাক এনে এইবিলাক আইন পাছ সিহঁতেই কৰিছে না। মই কি কেবিনেট মিনিষ্টাৰ কিমান আছিল, সিহঁতেই তুমি এইবিলাক আইন পাছ কৰি উচ্ছেদৰ আইন পাছ 2011-12 10-11-12 আইন কৰিছে। মইতো আইনৰ ষ্টুডেণ্ট, মইতো জানো। মোৰ চকুত আৰু ধুলি দিব নোৱাৰে, ধুলি দিব পাৰে চৰৰ মানুহক উচ্ছেদ কৰা, গোৱালপাৰা হাছিলা বিল পাইকান মানুহক, আপোনাৰ এই শোণিতপুৰৰ বুঢ়া চাপৰি মানুহক চকুত ধুলি দিব পাৰে। আমাৰ চকুত কেনেকে ধুলি দিব? সিহঁতে আইন পাছ কৰিছে, এইবিলাক উচ্ছেদ কৰিব লাগে, ইচ্ছা কৰিলে মাটিতে দিব পাৰিলেহেঁতেন। যিয়ে নহওক মুছলমানৰ এই দুশ্মন হয়, এইটোতো আগৰ পৰা চাইছে। এতিয়া মোৰ পিছে লাগি গৈছে, মই এতিয়া য়ং ষ্টাৰ হয়, মই বিচাৰো অসমখন ভাৰতবৰ্ষৰ জাকত জিলিকা এটা ষ্টেট হওক। এতিয়া মোৰ পিছে লাগি গৈছে, মোৰ পিছে এনেকৈ লাগি গৈছে, মুছলমানে লাগি গৈছে। লেকিন মই ভাবো আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ বিৰুদ্ধেও আছিল দুশ্মন। আবু জেহেল, আবু সুফিয়ান আছিলে, বেটেল অফ পলাচিৰ মাজত আছিলে আপোনাৰ সিৰাজউদ্দৌলা, ব্ৰিটিছৰ বিৰুদ্ধে লৰি লাগিল, মিৰ্জা ফখৰুল কৰিলে। মই ভাবিছো মুছলমানত আছে, চ' থাকিবই এইটো। কিন্তু আগৰ মঞ্জিল সাগে বাড়कर मंजिल तलाश कर, अगर मिल जाए तुझको दरिया तो समंदर तलाश कर, एकला ही चला था जानिबे मंजिल, लोग साथ आते गए और कारवा बनता गया, जाते रहो आगे बढ़ते रहो, बुकने दो लोग। যিবিলাক নেতাই আপোনাৰ এতিয়া টিকেটৰ কাৰণে অফিসত যে এপ্লিকেশন ফাইল কৰি আছে, কিন্তু ভোট কোনে দিব?